নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকৰ বাবে চতুৰ্থ শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিৰ ৫-৪ যোগ পাঠটোৰ তৃতীয় অংশলৈ যাবলৈ বিচাৰিছোঁ। অলৰেডি আমি দুটা অংশ আলোচনা কৰিছোঁ। আজি আমি ৬৮ পৃষ্ঠাৰ পৰা আলোচনা কৰিম তৃতীয় অংশ। চোৱা তৃতীয় অংশত কি আছে। প্ৰথমতে আমি যদি চাওঁ কি কৈছে, মিলাও অহা বুলি কৈছে। মিলাও অহা বুলি কৈ ক অংশ আৰু খ অংশত আমাক দিছে যে এইটো চোৱা ২৪৫০ যোগ ১২৫। ২৪৫০ৰ লগত যদি ১২৫ যোগ কৰোঁ কিমান হ'ব আমি উলিয়াব পাৰোঁ। সেই উত্তৰটোৰ লগত আমি এইফালৰ এটা উত্তৰৰ সৈতে আমি একেই পাম আৰু তাৰ সৈতে আমি মিলাব লাগে। কিন্তু ইয়াত আমি যোগ কৰি নাচালেও আমি অকণমান লজিকেল থিংকিং কৰিলে গম পাম যে চোৱা ২৪৫০ৰ লগত ১২৫ আৰু সেই একেটা বস্তুকে ইয়াত চোৱা ১২৫ যোগ ২৪৫০ লিখা আছে। মানে কি হৈছে, যেনেকৈ আমি ৭-৫-১২ বুলিও কওঁ আৰু ৫-৭-১২ বুলিও কওঁ, একেই নেওতা ৭ৰ ঘৰৰ লগত ৭ৰ ঘৰৰ নেওতা মাতিলে ৭-৫-১২ পাম, ৫ৰ ঘৰৰ নেওতা মাতিলে ধৰি লোৱা ৫-৭-১২ পাম। তেনেকুৱা ধৰণৰ হৈছে, মানে উল্টা ক্ৰমত সজাই থৈছে। ঠিক আছে, ক্ৰমটো সলনি কৰি থৈছে, আগৰটো পাছত পাছৰটো আগত। তাৰপিছত কি কৈছে চোৱা ৩০০০ আৰু ২০০০। আমাৰ হয়তো এইটো ৩০০০ ২০০০ যোগ কৰিলে আমাৰ মুখতে ওলায়, হয়নে? ইয়াত দেখিছোঁ ইয়াত তাৰ ক্ৰম উল্টাকৈ একো দিয়া নাই। গতিকে আমি ইয়াক যোগ কৰি চাওঁচোন কি হয়। চোৱা ৩০০০ৰ লগত ২০০০ কি হ'ব তোমালোকৰ নিশ্চয় সকলোৱে জানা ৫০০০, নহয় জানো? চোৱা এতিয়া আমি ইয়াত ৩০০০ৰ লগত যদি ২০০০ কৰোঁ ০-০-০-২-৩-৫, এইটো ৫০০০ হ'ল। এতিয়া আমি ইয়াত চাওঁচোন সোঁ দিশে ক'ত ৫০০০ হয়। ইয়াতেতো ৫০০০ নাই, ইয়াতো নাই, এইটো ৬০০০ আছেই, তাতকৈ বেছি হৈ যাব। সেইকাৰণে আমি এই দুটাই হ'ব বুলি অনুমান কৰি লৈছোঁ, হয়নে? এতিয়া সেই দুটা যদি আমি কৰোঁ চোৱা ২৫০০ ২৫০০ হয়নে? ০-০-৫-৫-১০ উপলা ১ ইয়াত থাকিলে ১-২-৩ হ'ব আৰু ৩-২-৫। দেখিলা? ইয়াৰ পৰা আমি কি দেখিলোঁ যে দুইটা ৫০০০ হ'ল। চোৱা এইটো ৫০০০ হ'ল, এইটো ৫০০০ হ'ল। গতিকে আমি কাৰ সৈতে মিলাব পাৰিম বাৰু? নিশ্চয় আমি এইটো আমি ইয়াৰ সৈতে মিলাব পাৰিম, হয়নে? তাৰপিছত চোৱা ৬৪২৭। সেই ৬৪২৭টো ইয়াত ডাইৰেক্টলি দিয়াই নাই ফটো। এইটোতো ৯০০০ দিয়া আছে, তাতকৈ বেছি আছে ৩০০০, গতিকে ইয়ে হ'ব লাগে। তথাপি আমি কৰি চাওঁ। চোৱা ৬২০০ লগত ২২৭ আমি যোগ কৰি চাওঁ। যদি আমি যোগ কৰি চাওঁ কি পাম? ০-৭ যোগ কৰিলে ৭ পাম, ০-২ যোগ কৰিলে ২ পাম, ২-২ যোগ কৰিলে ৪ পাম, ৬ নামি আহিলে হ'ল। তেনেহ'লে আমি কিমান পালোঁ? ৬৪২৭, হয়নে? চোৱা এই দুটা যোগ কৰি আমি ৬৪২৭ পাইছোঁ। গতিকে আমি ৬৪২৭ৰ লগত ইয়াক আমি পোনে পোনে মিলাই দিলোঁ। ঠিক আছে, এতিয়া চোৱা ৩৭২৫ৰ লগত ১০০ যোগ কৰিছে। কিন্তু ইয়াত আমি গম পাইছোঁ যদিও আমি কৰি চাম, কাৰণ পৰীক্ষাত আমি হয়তো আমাৰ কৰি নাচালে খেলি মেলি হৈ যাব পাৰে। ইয়াত চোৱা ৩৭২৫ৰ লগত ১০০ যোগ কৰিছে। ৩৭২৫ৰ লগত যদি ১০০ যোগ কৰে কি হ'ব? ৫টো নামি আহিলে, ২ নামি আহিলে, ৭-১ ৮ হ'ল, ৩ হ'ল। কি হ'ল? ৩৮২৫, হয়নে? চোৱা ৩৮২৫ এইফালে দিয়া আছে। গতিকে আমি গম পাইছোঁ যে ইয়াৰ লগত ইয়াক মিলাব পাৰিম। আৰু এটা কথা মনত ৰাখিবা, চোৱা শেষৰটোত কি দিছে? ৯৯৯৯ৰ লগত ০ যোগ কৰিছে। যিকোনো এটা সংখ্যাৰ লগত যদি ০ যোগ কৰে আমি শূন্যটো যিহেতু একো নাই সংখ্যাটো, গতিকে আমি ইয়াৰ লগত একো যোগ হৈছে বুলি ভাবিব নোৱাৰিম। মানে ৯৯৯৯ৰ লগত ০ যোগ কৰিলে ৯৯৯৯ হ'ব। গতিকে আমি ইয়াক কাৰ লগত সংযোগ কৰিলোঁ? ৯৯৯৯ লগত। ঠিক আছে, এতিয়া চোৱা এতিয়া আমি তাৰ পিছৰ প্ৰশ্ন যদি আমি যাওঁ কলৈ, কত আমাক এটা প্ৰশ্ন দিছে। কি কৈছে যে যদি আমি যোগ কৰোঁতে দুটা সংখ্যাৰ ক্ৰম সলনি কৰোঁ, চোৱা যদি আমি যোগ কৰোঁতে দুটা সংখ্যাৰ ক্ৰম সলনি কৰোঁ তেতিয়া যোগফলটো কি হ'ব? আমি ইতিমধ্যে দেখি আহিছোঁ, ইয়াত ওপৰত আমি কি কৰিছোঁ? যোগ কৰিছোঁ, যে দুটা সংখ্যা যোগ কৰিছোঁ আৰু সেই সংখ্যা দুটা ক্ৰমটো সলাই যোগ কৰিছোঁ। সেই সংখ্যা দুটা কি হ'ব? একে থাকিব, বেলেগ হ'ব, বাঢ়ি যাব, কমি যাব? কি হ'ব? যদি আমি যোগ কৰোঁতে দুটা সংখ্যাৰ ক্ৰম সলনি কৰোঁ তেনেহ'লে যোগফলটো এইটোৰ একে আছিলে, হয়নে নহয়? আৰু মই তোমালোকক উদাহৰণ দিছিলোঁ ৭-৫-১২, ৫-৭-১২, গতিকে একে থাকিব। ঠিক আছে, তাৰপিছত আমি কি কৈছোঁ? যিকোনো এটা সংখ্যাৰ লগত আন কি সংখ্যা যোগ কৰিলে যোগফলটো একেই থাকিব? আমি ইতিমধ্যে পঢ়ি আহিছোঁ। চোৱা ৯৯৯৯ৰ লগত যদি আমি ০ যোগ কৰোঁ, হয়নে? ০ যোগ কৰাৰ লগে লগে কি হয়?
9999 থাকিব সেইটোকে সুধিছে যে কি যোগ কৰিলে একেই থাকিব ইয়াতে কৈছে যে আন কি সংখ্যা যোগ কৰিলে যোগফলটো একেই থাকিব আমি কি গম পালো কি শূন্য যোগ কৰিলে হয়নে এতিয়া চোৱা আমি তাৰ পিছলৈ গৈ আছো তাৰ পিছত গত কৈছে কৰো আহা তিনিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ লগত কি সংখ্যা যোগ কৰিলে চাৰিটা অংক বিশিষ্টৰ আটাইতকৈ সৰু সংখ্যাটো পোৱা যাব তোমালোকে ইতিমধ্যে তিনি অংক বিশিষ্ট চাৰি অংক বিশিষ্ট সংখ্যাৰ কথা জানি আহিছা যে তথাপি মই তোমালোকক এবাৰ অকণমান তোমালোকৰ সুবিধাৰ কাৰণে মই ক'বলৈ বিচাৰিছো যে তিনিটা অংক আৰু চাৰিটা অংক বিশিষ্ট সংখ্যা বুলি যদি আমি কওঁ চোৱা এতিয়া আমি যোনবিলাক অংক শিকি আছো সেইবিলাকেই তিনি অংক আৰু চাৰি অংক বিশিষ্ট হয়নে চাবা দেই এতিয়া তোমালোকে এক অংক বিশিষ্ট 1ৰ পৰা 9লৈকে 2 অংক বিশিষ্ট 10ৰ পৰা 99 লৈকে হয়নে 3 অংক বিশিষ্ট 100ৰ পৰা আৰম্ভ হ'ল 999 লৈকে গতিকে আমি গম পাইছো 1 অংক বিশিষ্ট সৰু এইটো ডাঙৰ এইটো 2 অংক বিশিষ্ট সৰু এইটো ডাঙৰ এইটো হয়নে 3 অংক বিশিষ্ট সৰু এই ডাঙৰ ই ইয়াক এটা কথা তোমালোকে মনত ৰাখিবা যিমান অংক বিশিষ্ট কয় সৰু বুলি ক'লে প্ৰথমতে 1টো দি তাৰ পিছত তুমি 4 অংক বুলি ক'লে তিনিটা শূন্য দি দিলা ই সৰু 4 অংক বিশিষ্ট ডাঙৰ বুলি ক'লে আমি গোটেইকেইটা যদি আমি 9 দি দিওঁ তেতিয়াই হ'ব 9999 ঠিক আছে এনেধৰণে সৰু অংক বুলি ক'লে 1ৰ লগত বাকিকেইটা শূন্য দি দিবা যদি 4 অংক কৈছে 5 অংক ক'লে 1ৰ লগত 4টা শূন্য দি দিয়া ই সৰু অংক হৈ গ'ল ডাঙৰ বুলি ক'লে 9 5টা দি দিয়া হৈ গ'ল ঠিক আছে এতিয়া ঠিক তেনেধৰণে তোমালোকক প্ৰশ্নটো কি কৈছে চোৱা 4 অংক বিশিষ্ট আটাইতকৈ সৰু 3 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা তোৰ লগত কি যোগ কৰিলে 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো পোৱা যাব সৰু সংখ্যাটো পোৱা যাব হয়নে এতিয়া 4 অংক বিশিষ্ট সৰু সংখ্যাটো কি 1000 হয়নে এতিয়া 1000 পাবলৈ হ'লে 3 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা কি 9999 হয় নে নহয় 9999 লগত কি যোগ কৰিলে মানে 1000 পাব সেইটো হৈছে এতিয়া আমি জানো যে ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰি দিলে তাৰ মাজৰ যোনটো গেপ সেই গেপটোৱে হ'ব হয় নে নহয় চোৱা এতিয়া যদি চোৱা 6 আৰু 7 আমাক 6 আৰু 7ৰ কথা যদি আমাক কয় তেতিয়া আমি কি কৰিম 6 7 কেতিয়াও সমান নহয় 6তকৈ 7 এক ডাঙৰ হয় 7টো এক ডাঙৰ হয় আৰু সেই কি মাজত যে এক ডাঙৰ হয় আমি কেনেকৈ গম পাম 7ৰ পৰা 6টো বিয়োগ কৰিলে গম পাম 7ৰ পৰা 6 বিয়োগ কৰিলে 1 পালো এতিয়া কিমান ডাঙৰ বুলি ক'লে আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে গম পাম হয় নে নহয় এতিয়া ইয়াত কৈছে যে তিনিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ লগত কি সংখ্যা যোগ কৰিলে 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো পোৱা যাব হয়নে এতিয়া আমি কি কৰিলো চোৱা ইয়াক আমি বিয়োগে কৰিব লাগিব 1000ৰ পৰা 999 বিয়োগ কৰিব লাগিব বিয়োগ কৰিবলৈ হ'লে আমি ধাৰ কৰিম ইয়াৰ পৰা ইয়ালৈ ধাৰ কৰিলো ইয়াতে 10 হৈছিলে 10ৰ পৰা ইয়ালৈ 1 গুচি আহিলে ইয়াত 9 থাকিলে হয়নে আকৌ ইয়াত 10 হৈছে আকৌ ইয়াৰ পৰা ইয়ালৈ 1 গুচি গ'লে ইয়াত 9 থাকিলে এইটো 10 হৈ গ'ল তো 10ৰ পৰা 9 গ'লে থাকিলে 1 9ৰ পৰা 9 গ'লে থাকিলে 0 9ৰ পৰা 9 গ'লে থাকিলে 0 আমি সেইখিনিকে নকৰিলেও হ'ব আমি কি গম পালো 1 হয়নে গতিকে ইয়াৰ উত্তৰটো হ'ব 1 দেই মনত ৰাখিবা তিনিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ লগত আমি আচলতে মুখে মুখেও গম পাওঁ কিন্তু আমি কৰি দেখুৱাবলগীয়া হ'লে তেনেকৈ কৰি দেখাব লাগিব ঠিক আছে এতিয়া তাৰ পিছত কৈছে চোৱা 4টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটোৰ লগত 3টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো যোগ কৰা এতিয়া 4টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো 1000 আৰু 3টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 999 আমি ইহঁতকেইটাক যোগ কৰিলেনো কি পাম আমি মুখতে ওলাই যদিও আমি কৰি চাব লাগি দেখুৱাইছো তোমালোকক চোৱা 1000ৰ লগত 999 যোগ কৰিছো 9 লগত 0 যোগ কৰিলে 9 9 লগত 0 যোগ কৰিলে 9 একেধৰণে আমি আকৌ 9 পালো 1 1999 হয়নে 1999 ঠিক আছে ইয়াত তাৰপিছত কি কৈছে চোৱা অংকৰ পুনৰাবৃত্তি নকৰাকৈ 4টা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটোৰ লগত সেই সংখ্যাটোৰ বিপৰীত ক্ৰমত লিখি পোৱা সংখ্যাটো যোগ কৰা এতিয়া আমি কি কৈছো চোৱা 4টা অংক বিশিষ্ট বুলি কৈছে আৰু তাক আমি কেতিয়াও একেটা সংখ্যাকে দুবাৰ ব্যৱহাৰ কৰিব নালাগে কাৰণ পুনৰাবৃত্তি নকৰাকৈ বুলি কৈছে তেতিয়া আমি যদি চাওঁ এনেই 1000 আছিলে কিন্তু 1000টোতো 1ৰ পিছত 0 আছে 3টা গতিকে তাতকৈ আমি এনেকুৱা কি ডাঙৰ সংখ্যা পাম যে সি চবতকৈ 4 অংক বিশিষ্ট সকলোতকৈ সৰু সংখ্যা আমি মনত পেলাওঁচোন 1ৰ লগত যদি 0 দিলোঁ নহ'ল তাৰপিছত আমি 0ৰ পিছত আকৌ যদি 2 দি দিওঁ 2 পিছত 3 দি দিওঁ কি হ'ব 1023 সেইটো সংখ্যা যদি আমি চোৱা পুনৰাবৃত্তি কৰোঁ কি হ'ব চোৱা 1023 ইয়াক যদি পুনৰাবৃত্তি কৰোঁ 3201 3201 ইয়াক আমাক যোগ কৰিব দিছে আমি যোগ কৰিলে কি পাম 3 1 যোগ কৰিলোঁ 4 2 0 যোগ কৰিলোঁ 2 0 2 যোগ কৰিলোঁ 2
আৰু 3 যোগ কৰিলোঁ 4 4224 হয়নে ইয়াৰ উত্তৰটো হ'ব 4224 মনত ৰাখিবা 4224 ঠিক আছে তাৰপিছত কি কৈছে এই ইয়াতকৈ 500 ডাঙৰ সংখ্যাটো কি ইয়াতকৈ ডাঙৰ লাগে মানে ইয়াতকৈ বেছি লাগে বুলি ক'লে আমি আৰু বেলেগ বিশেষ চিন্তা কৰিব নালাগে কম লাগে বুলি ক'লে বিয়োগ কৰিম বেছি লাগে বুলি ক'লে আমি যোগ কৰিম ঠিক আছে 9 লগত 0 যোগ কৰিলোঁ কি হ'ব বাৰু 9 হ'ব আকৌ 9 লগত 0 যোগ কৰিলোঁ 9 হ'ব 4 লগত 5 যোগ কৰিলোঁ 9 হ'ব আকৌ এইফালে আমি 9 হ'ব 9999 মানে 4 অংকৰ বিশিষ্ট সকলোতকৈ ডাঙৰ সংখ্যাটো পালোঁ হয়নে 9999 ঠিক আছে এতিয়া আমাক কৈছে সমাধান কৰোঁ আহা বুলি আমি তাৰ পিছত আমাক আখৰৰ অংক দিছে আমি সমাধান কৰিম চোৱা বিশ্ব পৰিৱেশ দিৱসৰ দিনা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক তথা শিক্ষাৰ্থীসকলে 347 জোপা মিলন আত্মসহায়ক গোটে 1376 জোপা আৰু পঞ্চায়তৰ সদস্যসকলে 437 জোপা গছ পুলি গাঁৱৰ বিভিন্ন স্থানত ৰোপণ কৰিলে গাঁওখনত সেইদিনা মুঠ গছ পুলি কিমান গছ পুলি ৰোৱা হ'ল ইয়াত চোৱা মুঠ বুলি কৈছে মনত ৰাখিবা মুঠ বুলি ক'লে আমি লগ লগাব লাগিব আৰু লগ লগোৱা মানে যোগ কৰিব লাগিব মুঠ শব্দটোৱে যোগ কৰা বুজায় ঠিক আছে এনেধৰণে মনত ৰাখিব পাৰা তোমালোকে এতিয়া চোৱা আমি সেই সেই গাঁওখনৰ 3টা অনুষ্ঠান শিক্ষক আৰু শিক্ষাৰ্থীসকলে বিদ্যালয়ৰ কিমান জোপা ৰুইছে চোৱা শিক্ষক শিক্ষাৰ্থীসকলে ৰুলে যে 347 মিলন আত্মসহায়ক গোটে 1376 পঞ্চায়তৰ সদস্যসকলে 437 গতিকে আমি মুঠ বুলি কৈছে কাৰণে যোগ কৰি দেখুৱাম 7 লগত 4 যোগ কৰিলে 7 4 11 11 7 18 18 8 কলিল 1 1টো আমি দশকৰ ওপৰত দিলোঁ ঠিক আছে 1 4 5 5 7 12 12 3 15 15ৰ 5 উকলিল 1 উকলা 1টো আমি বাওঁ দিশে ৰাখিলোঁ এতিয়া যদি আমি চাওঁ কি হ'ব চোৱা 1 3 4 4 3 7 7 4 11 11ৰ 1 আৰু 1 উকলিলে আৰু সেই 1 1 হ'ল 2 মানে 2158 জোপা গছ পুলি সেইদিনাখন সেই গাঁওখনত ৰুলে সেই গাঁওখন মানে গাঁওখনৰ নামটো কি ক'লে গাঁওখন বুলিয়ে কৈছে ঠিক আছে তাৰ পিছৰ প্ৰশ্নটোলৈ আমি যাওঁ চোৱা তপনে গ্ৰন্থমেলাত কিতাপ চাই থাকোঁতে দেখিলে যে হেমকোষ আৰু চন্দ্ৰকান্ত অভিধানৰ পৃষ্ঠাৰ সংখ্যা ক্ৰমে 1398 আৰু 881 দুয়োখন অভিধানৰ মুঠ পৃষ্ঠাৰ সংখ্যা কিমান চ' দুখনে অভিধান এখন হেমকোষ এখন চন্দ্ৰকান্ত অভিধান আমি জানো হেমকোষখন ডাঙৰ চ' ইয়াত পৃষ্ঠা সংখ্যা 1398 আৰু চন্দ্ৰকান্ত অভিধানত 881 দুইখনৰ ইয়াতো মুঠ বুলি কৈছে মুঠ বুলি কোৱাৰ লগে লগে আমি কি কৰিব লাগিব যোগ কৰিব লাগিব ঠিক আছে এতিয়া চোৱা হেমকোষৰ বুলি কওঁতে ওপৰত লিখিলোঁ হেমকোষৰ পৃষ্ঠা চন্দ্ৰকান্ত অভিধানৰ পৃষ্ঠা গতিকে দুইটা আমি যোগ কৰিম 8 1 9 আৰু 9 8 17 17 7 কলিল 1 1 3 4 4 8 12 12ৰ 2 কলিল 1 1 1 2 2279খন ঠিক আছে দুইখন অভিধানৰ পৃষ্ঠা মিলাই 2279খন তোমালোকে এনেধৰণে লিখি পেলাই কৰিব পাৰিবা ইয়াৰ পিছতনো কি আছে আমি চাওঁ আহাচোন ইয়াতে কৈছে জমা পত্ৰ পূৰ কৰোঁ আহা কিহৰ জমা পত্ৰ আমি বেংকত আমি যিহেতু টকা পইচা জমা কৰোঁ সেই জমা কৰা পত্ৰ পূৰণ কৰাৰ কথা কৈছে ইয়াত কি কৈছে আনোৱাৰ আৰু ফণীধৰে মিলি তেওঁলোকৰ গাঁৱতে কুকুৰাৰ ফাৰ্ম এখন খুলিলে আৰু আগষ্ট মাহত তেওঁলোকে কণী বিক্ৰী কৰি পোৱা লাভৰ কিছু অংশ বেংকত জমা থলে 5500 টকা জমা থবৰ বাবে তেওঁলোকে বেংকৰ পত্ৰখন কেনেকৈ পূৰণ কৰিলে চাওঁ আহা চোৱা আমি যদি বেংকলৈ যাওঁ বেংকলৈ গ'লে আমি এনেকুৱা এখন পত্ৰ পাম আৰু সেই পত্ৰখন আমি পূৰণ কৰিব লাগিব পূৰণ কৰি আমি তাতে নিজৰ স্বাক্ষৰ মাৰিব লাগিব আৰু তেতিয়াহে আমি এইখনৰ লগতে পইচাকেইটা জমা দি পেলাই বেংকত আমি থৈ আহিব পাৰোঁ ইয়াত লিখা আছে আগষ্ট মাহ জমা পত্ৰ তাৰিখটো মনত ৰাখিবা প্ৰথমতে দিন লিখে 2 তাৰিখ মানে আৰু 9 নম্বৰ মাহ ঠিক আছে 2025 চন ঠিক আছে একাউণ্ট নম্বৰটো ইয়াতে গোটেইখিনি দেখুৱাই দিয়া নাই কাৰণ কাৰোবাৰ একাউণ্ট নম্বৰ হ'ব পাৰে সেইকাৰণে কিন্তু ইয়াত তোমালোকে ষ্টাৰৰ জেগাত নিজৰ সম্পূৰ্ণ একাউণ্ট নম্বৰটো লিখিবা আৰু নিজৰ ইয়াত নামটো লিখিবা ইয়াত যিহেতু আনোৱাৰ হুছেইনৰ কথা কৈছে আনোৱাৰ হুছেইন বুলি লিখিছে আৰু মনত ৰাখিবা সংখ্যা আৰু আখৰ দুইটাৰে তোমালোকে পইচা সংখ্যাটো লিখিব লাগিব আখৰটো লিখিব লাগিব চোৱা 5500 5500 টকা হয়নে আৰু ইয়াত লিখিলে 5500 টকা কিন্তু মনত ৰাখিবা ইয়াত মাত্ৰ শব্দটো লগাই যিমান ডাঙৰ পইচা হ'লেও শেষত মাত্ৰ শব্দটো কিন্তু লগাব লাগে এতিয়া চাবা
5,500 কৰিবৰ কাৰণে আমি 500 টকাৰ নোটনো কেইখন ব্যৱহাৰ কৰিছোঁ 500 টকাৰ ধৰি লওক আমাৰ হাতত 6খন নোট আছিলে 5 6 গুণ 30 মানে 3,000 টকা হ'ল 200 টকাৰ 10খন আছিলে ধৰি বোলা 200 টকাৰ 10খন মিলি আমি 2,000 টকা হ'ল আৰু 100 টকাৰ 5খন লগ লাগি 500 হ'ল গোটেইকেইটা যদি মুঠ কৰোঁ আমি যোগ কৰোঁ তেতিয়াহ'লে 5,500 টকা হ'ল আৰু সেই 5,500 টকাটো এনেধৰণে তোমাৰ হাতত যিমান পইচা থাকে যেইখন নোট থাকে চব তুমি লিখি তোমাৰ হাতত যদি 10 টকীয়া বোলে 50খন আছে ইয়াত 50খন লিখি ইয়াত 500 টকা হ'ব তেনেধৰণে তোমালোকে তোমাৰ হাতত যেইখন থাকে সেই হিচাপত তুমি লিখি বেংকত জমা দিব লাগিব ঠিক আছে আৰু বেংকে হিচাপ কৰি চাব যদিহে বেংকৰ খেলিমেলি হয় আকৌ তোমাক হয়তো আকৌ তুমি ফৰ্মখন পূৰ কৰিবলগীয়া হ'ব পাৰে সেইকাৰণে ফৰ্মখন যাতে প্ৰপত্ৰখন এবাৰেই যাতে পূৰণ কৰিব শুদ্ধকৈ পূৰণ কৰিব পাৰি তেনে তোমালোকে তাতে গুৰুত্ব দিবা ঠিক আছে ইয়াৰ পিছৰ পৃষ্ঠাত কি আছে চাওঁ আহা ইয়াৰ পিছৰ পৃষ্ঠাত তোমালোকক কি কৈছে যে তেওঁলোকে ছেপ্টেম্বৰত 2,650 টকা আৰু অক্টোবৰত 1,780 টকা জমা থলে দুইটা মাহৰ প্ৰপত্ৰ দুখন পূৰণ কৰোঁ আহা তেতিয়া প্ৰথম মাহৰখনৰ মই প্ৰপত্ৰ পূৰণ কৰিলোঁ একাউণ্ট নম্বৰ ধৰি লোৱা এনেধৰণে লিখিব পাৰি আনোৱাৰ হুছেইনে কৰিছে আৰু আনোৱাৰ হুছেইনে কিন্তু শেষত হস্তাক্ষৰ আগৰখনটো আছিলে আগত নিজৰ হস্তাক্ষৰটো শেষত কৰিব লাগিব তাৰপিছত 2,650 আছিলে কাৰণে আমি লিখিলোঁ 2,650 টকা ইয়াত খালি মাত্ৰ শব্দটো ব্যৱহাৰ কৰিব লাগিব আৰু সেই 2,000 বনাবৰ কাৰণে ধৰি লোৱা ইয়াতে সেই আমাৰ হাতত ধৰি লোৱা 5,500 টকাৰ 4খন নোট আছে 2,000 টকা হ'ল 200 টকাৰ 3খনকৈ 200 200 200 তিনিটা 600 হ'ল আৰু 550 টকাৰ এখন আৰু এইফালে 50 হ'ল গতিকে আমি যদি ইয়াক যোগ কৰোঁ 2,650 মুখতে ওলাইছে 2,000 লগত 650 আমি ইয়াক যোগ কৰিলে হ'ব 0 এককৰ ঘৰত 10কৰ ঘৰত 5 আৰু ইয়াত 6 শতকৰ ঘৰত 2,650 টকা ঠিক আছে ইয়াৰ পিছত কি কৈছিলে 1,780 টকা 1,780 টকাৰ প্ৰপত্ৰখন কেনেধৰণে পূৰণ কৰিব লাগিব চাওঁ আহা ইয়াত ডি মানে ডেট ধৰি লওক আজি ডেটত যদি কৰোঁ 16 ঠিক আছে আৰু তাৰপিছত সেই 16 তাৰিখৰ কি মাহ চলি আছে এইটো জুন মাহ বুলি কোৱাৰ লগে লগে 6 নম্বৰৰ মাহ আৰু চনটো ইয়েৰ বুলি কোৱাৰ লগে 2026 চন ঠিক আছে একাউণ্ট নম্বৰটো তোমালোকে যি মন যায় তোমালোকৰ যি একাউণ্ট আছে সেই একাউণ্টৰ সংখ্যাটো তোমালোকে দিব লাগিব ধৰি লোৱা লাষ্টত 281 আছে ঠিক আছে টকাৰ পৰিমাণ 1,000 মেইন হ'ল তোমালোকৰ টকাৰ পৰিমাণটো ডেটটো আৰু একাউণ্ট নম্বৰটো ঠিক আছে তোমালোকে মানে আচলতে গোটেইকেইটাই গুৰুত্বপূৰ্ণ কিন্তু তোমালোকে অন্ততঃ তোমাৰ পইচা কিমান দিছা সেই হিচাপটো কিন্তু কৰি দেখুৱাব পাৰিব লাগিব টকাৰ পৰিমাণটো আখৰেৰে কি হ'ব চোৱা 1,000 হয় 1,780 ঠিক আছে 80 আমি খালি মাত্ৰাটো লিখিব লাগিব ইয়াত এইটো নিয়মৰ ভিতৰত পৰে ঠিক আছে মাত্ৰাটো আমি বেংকৰ প্ৰপত্ৰ জমা লিখোঁ আৰু ইয়াতে তোমাৰ চহী মাৰিব লাগিব ইয়াত আছিলে ফণী বুলি মই ধৰি লৈছোঁ ফণী গগৈ মানুহজনৰ নাম ফণী গগৈ ইয়াতো লিখিব লাগিব আৰু ইয়াতো তেওঁ নিজৰ চহী যেনেধৰণে তেওঁ মাৰিব লাগিব এতিয়া 1,780 টকা হ'বলৈ আমি কি কৰিলোঁ ধৰা হ'ল 500 টকা দুখন দিলোঁ 500 টকা দুখন দিয়াৰ লগে লগে তোমাৰ কিমান হ'ল 1,000 আৰু তোমাক 780 টকা আছে 780 টকা তোমাৰ ধৰি লোৱা তুমি 200 টকা 3খন দিলা 3খন দিয়াৰ লগে লগে 600 টকা হ'ল আৰু ধৰি লোৱা 100 টকা এখন দিলা হ'ল 700 হ'ল মানে তোমাৰ 1,700 টকা হৈ গ'ল আৰু 80 টকা লাগে ধৰি লোৱা 50 টকা এখন দিলা 20 টকা এখন আৰু 10 টকা এখন হৈ গ'লে 50 60 70 80 টকা এখন দিয়াৰ লগে লগে ইয়াত 50 হ'ল ইয়াত 20 হ'ল ইয়াত 10 হ'ল এতিয়া একেধৰণে তুমি যোগ কৰি পেলাই ইয়াতে যেনিবা তুমি লিখি দিলা যে গোটেইখিনি মিলাই 1,780 টকা ঠিক আছে এনেধৰণে তোমালোকে প্ৰপত্ৰখন জমা কৰিব লাগিব ভৱিষ্যতে বেংকলৈ গ'লে যাতে তোমালোকে নিজে ফৰ্মখন ফিল আপ কৰিব পাৰা তাৰ ওপৰত গুৰুত্ব দিবা ইয়াত চোৱা ইয়াত এতিয়া কৈছে যে তেওঁলোকে তিনিওটা মাহত মুঠ কিমান টকা জমা কৰিলে আগষ্ট মাহত জমা আমি দেখিছিলোঁ 5,500 ছেপ্টেম্বৰত 2,650 অক্টোবৰত 1,780 ইয়াতো চোৱা মুঠ বুলি কৈছে আমি কি কৰিব লাগিব যোগ মনত ৰাখিবা মুঠ বুলি ক'লে আমি যোগ কৰোঁ তিনিটা এককৰ ঘৰত 0 আছে গতিকে এককৰ ঘৰত 0 আহিলে 0 5 8 8 5 আৰু 8 5 8 13 13 3 উকলিলে 1 শতকৰ ঘৰত দিলোঁ ঠিক আছে এতিয়া চোৱা 5 কে 6 হ'ল 6 6 12 12 7 19 আৰু 19ৰ 9 আৰু উকলা একটো আমি পুনৰ শতকৰ হাজাৰৰ ঘৰত দিলোঁ 1 5 6 6 2 8 8 1 9 মুঠ জমা কৰিলে তিনিওজনে মিলি কিমান 9,930 টকাতে মুঠ 9,930 টকা জমা কৰিলে ঠিক আছে ইয়াৰ পিছত কি আছে চাওঁ আহা
গাণিতিক সমস্যা তৈয়াৰ কৰোঁ আহা। ইয়াত কৈছে গগৈ খুৰাহঁতৰ গাঁৱত মেডাম মেফি অনুষ্ঠানৰ দিনা পুৱা 2145 গৰাকী মানুহ আৰু পাছবেলা 2433 গৰাকী মানুহৰ সমাৱেশ ঘটিছিল। এই পৰিস্থিতি সাপেক্ষে গাণিতিক সমস্যা এটা কল্পনা কৰোঁ আহা। ইয়াতে কৈছে যে এই কথাখিনিৰ পৰা এটা গাণিতিক সমস্যা বনাব লাগে, মানে এটা প্ৰশ্ন সাজিব লাগে যে ইমান গৰাকী পুৱা আৰু ইমান গৰাকী পাছবেলা, তাৰ পৰা এটা প্ৰশ্ন বনাই দেখুৱাইছে যে গগৈ খুৰাহঁতৰ গাঁৱত মেডাম মেফিৰ অনুষ্ঠানৰ দিনা পুৱা 2145 গৰাকী আৰু পাছবেলা 2433 গৰাকী মানুহৰ সমাৱেশ ঘটিছিল। সেইদিনা মুঠ কিমান গৰাকী মানুহৰ সমাৱেশ ঘটিছিল? ঠিক আছে, এইটো এটা প্ৰশ্ন, আৰু প্ৰশ্নত আমি সদায় শেষত প্ৰশ্নবোধক চিন দিওঁ, মনত ৰাখিবা। এতিয়া ইয়াত কৈছে তলৰ তথ্যখিনি ব্যৱহাৰ কৰি দুটা সমস্যা সাজোৱা আহা। এতিয়া ইয়াত দুটা সমস্যা সাজিবলৈ দিছে। এতিয়া প্ৰশ্নটো আমি পোৱাৰ আগতে আমি তথ্যখিনি চাওঁ। কিতাপ থোৱা আলমাৰি এটাৰ দাম 1700 টকা, স্কুল বেগ এটাৰ দাম 275 টকা, জ্যামিতি বাকচ এটাৰ দাম 95 টকা। ইয়াৰ পৰা প্ৰশ্ন দুটা সাজিবলৈ দিছে। আমি প্ৰশ্ন এনেধৰণে সাজিব পাৰোঁ। কিতাপ থোৱা আলমাৰি এটাৰ দাম 1700 টকা, স্কুল বেগ এটাৰ দাম 275 টকা আৰু জ্যামিতি বাকচ এটাৰ দাম 95 টকা হ'লে তিনিটা বস্তুৰ মুঠ দাম উলিওৱা। ঠিক আছে, এতিয়া আমাক তিনিটা বস্তুৰ মুঠ দাম উলিয়াবলৈ দিছে। ঠিক আছে, এতিয়া ইয়াৰ পিছতো আমি যদি কৰিব যাওঁ খত কি হ'ব চোৱা। এটা বেগৰ দাম 275 টকা আৰু জ্যামিতি বাকচ এটাৰ দাম 95 টকা হ'লে মানুহজনে দোকানত কিমান টকা দিব লাগিব? এই মুঠ বুলি যে কোৱা হৈছে, সেই দোকানত কিমান টকা দিব লাগিব বুলি কৈছোঁ, ইয়াত মুঠ শব্দটো ব্যৱহাৰ কৰিছোঁ, হয়নে? তেতিয়া আমি মনত ৰাখিব লাগিব যে তেতিয়া যোগ হয়। সেই জানি থোৱা বুলি কৈছে। এটা কথা তোমালোকে মনত ৰাখিবা, তোমালোকে ইতিমধ্যে জানা অসমত টাই আহোম লোকসকলে পূৰ্বপুৰুষসকলক স্মৰণ কৰি প্ৰতি বছৰে 31 জানুৱাৰী দিনটো মেডাম মেফি হিচাপে পালন কৰে। মানে মেডাম মেফি কেতিয়া পালন কৰা হয় তোমালোকক সুধিলে তোমালোকে কৈ দিব পাৰা পতককে, হয়নে? মেডাম মেফি 31 কিবাৰ জানুৱাৰী, হয় নহয়? এতিয়া চোৱা, খালী ঠাই পূৰ কৰা বুলি কৈছে। তোমালোকক যোগ অংক দিয়া আছে, কিন্তু যোগ অংক যদিওহে দিয়া আছে, কিন্তু তোমালোকৰ কি আছে, খালী ঠাই কৰি থৈছে। এতিয়া চোৱা, তলৰটোৰ লগত ওপৰটো যোগ কৰা বা ওপৰটোৰ লগত তলৰটো যোগ কৰা একেই কথা, খালি উত্তৰটো আমি কি পাইছোঁ তাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। চোৱা, 9ৰ লগত এনেকুৱা কি সংখ্যা যোগ কৰিলে 1 থাকিব? 9ৰ লগততো যোগ কৰিলে 1 নাথাকে। 1 হ'বলৈ হ'লে নহ'ব, 11 বা 21 এনেকুৱা হ'ব লাগিব। এককৰ ঘৰত 1 থাকিব লাগিব। আমি 9ৰ লগত যদি 2 যোগ কৰোঁ কিমান হ'ব? 9 2 11, গতিকে আমি ইয়াত 2 দিলোঁ। 9 2 11, 11ৰ 1 ধৰা হ'ল। ইয়াত 1 এটা আমাৰ উকলি আছে, উকলা 1টো। ইয়াত কি হ'ব? 1 3 4, 4 2 6। ঠিক আছে, এতিয়া এইখিনি হৈ গ'ল। এতিয়া আকৌ এনেকুৱা এটা সংখ্যা লাগিব যাৰ লগত 7 যোগ কৰিলে 3 হয়, কিন্তু 3 হ'লেতো নহ'ব। 7টোতকৈ 3টো সৰু, গতিকে 7ৰ লগত এনেকুৱা এটা সংখ্যা যোগ কৰিব নোৱাৰে যে 3 ওলাব। গতিকে 13 হ'ব বা 23 হ'ব, তো 13ই হ'ব। 13 হ'বলৈ হ'লে 7ৰ লগত কি কৰিব লাগিব? 7 6, 7 6 13, 13 3 উকলিল 1, আৰু সেই উকলা 1 2 হ'ল, 2 4 6, 6361 হ'ল। কথাটো বুজি পাইছানে? তোমালোকে মানে চাব লাগিব যে দুটা সংখ্যা যোগ কৰি এককৰ ঘৰৰ সংখ্যাটো আমি ইয়াত বিচাৰি পাব লাগিব। ঠিক তেনেদৰে পিছতো আমি যদি চাওঁ কি হ'ব চোৱা, 4 আৰু 2 যোগ কৰিলে আমি চিধা চিধিকৈ পাম 4 2 6। ঠিক আছে, এতিয়া 5ৰ লগত এনেকুৱা এটা সংখ্যা যোগ কৰিব লাগে, সি 8 ওলাব। 5ৰ লগত 5 3 8, হয়নে? 2ৰ লগত এনেকুৱা এটা সংখ্যা যোগ কৰা, 5 ওলাব। 2 3 5। ঠিক আছে, 6ৰ লগত 2 যোগ কৰিলে 6 2 8। এইটোত অকণমান পাজলটো কমিছে, হয়নে? আগৰটোতকৈ অকণমান হ'লেও ইয়াত পাজল কম। ঠিক আছে, এতিয়া চোৱা, ইয়াৰ পিছত কি আছে, শতকৰ ঘৰত 8 পাবলৈ হ'লে ইয়াত ইতিমধ্যে 3 আৰু 2 লগ লাগি যোগ হৈ 5 হৈ আছে, আৰু 5ৰ লগত কি যোগ কৰিলে 8 পাম? 3 হ'ল। এতিয়া চোৱা, আকৌ 6 আৰু 1 7 হৈ আছে, ইয়াৰ লগত আৰু এনেকুৱা এটা সংখ্যা দিব লাগে যি 9 হ'ব। 6 1 7, 7ৰ লগত 2 যোগ কৰিব লাগিব। ঠিক আছে, এতিয়া চোৱা, ইয়াত গোটেইখিনি স্পষ্টকৈ দিয়া আছে। 5, 5ৰ 5 2 7, 7 1 8, 3, হয়নে? 3 1 4, 4 2 6। ঠিক তাৰ পিছতো তোমালোকক দিছে, চোৱা, একেধৰণে ইয়াত দিয়ে দিছে
5 5 2 7 7 9 16 16ৰ 6 বহুৱালা আৰু 1 এটা উকলি থাকিলে আৰু সেই উকলা 1ৰ লগত এইটো 1 মিলি 3 মিলি 4 হ'ল 4 3 7 হ'ল কিন্তু ইয়াত আছে 8 আৰু 7ৰ লগত 8 হ'বলৈ আৰু ইয়াত 1 এটা লাগে এতিয়া আমি এই কিটা যোগ কৰি দিলে হ'ল 0 1 1 1 8 9 ঠিক আছে 2 3 5 5 4 9 ঠিক আছে এতিয়া চোৱা তাৰ পিছৰটো যদি চাওঁ আমাৰ অকমান এফালে ডিসপ্লেস হৈছে আখৰকেইটা এফালে গুচি আহিছে অকমান এই তলৰ কেইটা এফালে আহিব লাগিছিল বা ঠিক আছে 5ৰ লগত 3 যোগ কৰিলে 8 হয় আৰু যেহেতু 0 0 লাবলৈ 10 লাগিব আৰু 5 3 8 হ'ল 8ৰ লগত 2 যোগ কৰি দিয়াচোন 2 যোগ কৰি দিলে 10 হ'ল 10ৰ 0 এক এটা উকলি থাকিলে আৰু সেই উকলা 1 2 3 3 6 9 9 4 13 13ৰ ইয়াত 3 হ'ল আকৌ 1টো এইফালে ওপৰলৈ গুচি গ'ল 1 হ'ল 1 0 0 1 0 1 আৰু তাৰ লগত 1 মানে 1ৰ লগত সংখ্যা 0 যেহেতু কৰা হৈছে এইখিনিলৈকে তোমাৰ চোৱা 1 হ'ল আৰু তাৰ পিছত উত্তৰ আছে 7 কিন্তু সেই 1ৰ লগত আমি 6 যোগ কৰিলেহে 1 6 7 পাম ঠিক আছে এতিয়া আমি এইকেইটা যোগ কৰিলে হ'ল 2 2 4 4 3 7 হ'ল এতিয়া চোৱা তাৰ পিছত বেলেগ এটা প্ৰশ্ন দিছে যে পিতাৰে ঘৰৰ কিছুমান সামগ্ৰী কিনিবলৈ দেউতাকৰ লগত বৈদ্যুতিক সামগ্ৰীৰ দোকান এখনলৈ গ'ল পিতাৰে দোকানখনত গৈ বিভিন্ন সামগ্ৰী তলত দিয়া ধৰণে সজাই থোৱা দেখা পাইছে কি আছে দোকানখনত 2399 এই ফেনখন আৰু ইলেক্ট্ৰিক কেটেলটো 499 1783 ৰাইচ কুকাৰ ৱেট জোখা ওজন জোখা মেচিন 3199 কেলকুলেটৰ ঠিক আছে 2100 আৰু হ'ল ঘড়ী 1500 ঠিক আছে পিতাৰে ঘৰৰ বাবে এখন টেবুল ফেন দুটা বৈদ্যুতিক কেটলি এটা ৰাইচ কুকাৰ কিনিলে তেওঁৰ মুঠতে কিমান খৰচ হ'ল ইয়াত আমি আনুমানিক মুঠ খৰচটো লিখিব পাৰোঁ কিন্তু আমি তাৰ আগতে চাই লওঁ হা ইয়াত যেহেতু চোৱা টেবুল ফেনৰ কথা কৈছিলে কেইখন এখন ঠিক আছে ইয়াত চোৱা এতিয়া টেবুল ফেন এখন এইখন তালিকা সেই দোকানখনৰ ৰচিদ যেতিয়া কাটিছে টেবুল ফেন পৰিমাণ এখন 2399 2399 হ'ল টকাৰ ঘৰত লিখিলোঁ পইচা ঘৰত আমি নিলিখিলেও হ'ব বৈদ্যুতিক কেটলি এটাৰ দাম আছিলে চোৱা 499 পৰিমাণ দুটা 499 লগ লাগি 998 ৰাইচ কুকাৰ এটা 1783 আমি এককৰ ঘৰ মিলাই দহকৰ ঘৰ মিলাই এনেকৈ প্ৰথমতে পাতি ল'লোঁ এতিয়া আমি যোগ কৰি পেলাই পালোঁ 5180 টকা ঠিক আছে ইয়াত মনত ৰাখিবা আখৰেও লিখি দিব লাগে তাৰিখটো লিখিব লাগে আৰু ইয়াত স্বাক্ষৰ কৰিব লাগে আৰু ইয়াত নাম লিখিব লাগে ঠিক আছে এতিয়া চোৱা ঠিক তেনেধৰণে কৈছে যে আন এজন গ্ৰাহকে তলত দিয়া সামগ্ৰীবোৰ কিনিলে আৰু এই আগত যোনটো আমি সামগ্ৰী চাইছিলোঁ এই সামগ্ৰীখিনিৰ কথাই কৈছে এই সামগ্ৰীখিনিৰ পৰা কৈছে যে এটা ওজন জোখা যন্ত্ৰটো কোনটো আছিলে এইটো ইয়াত কি আছে 3199 গতিকে আমি লিখিলোঁ যে 3199 আৰু 3199 এটা মেচিন আৰু ডিজিটেল ঘড়ী ইয়াৰ পিছত কৈছে ডিজিটেল ঘড়ী দুটা ইয়াতে চোৱা ডিজিটেল ঘড়ী 1500 চ' ডিজিটেল ঘড়ী যদি দুটা হয় দুটা এটাত 1500কে হ'লে মুঠে হ'ব 3000 টকা আৰু তাৰপিছত কৈছে কেলকুলেটৰ এটাত কি আছিলে 2100 টকা আছিলে হয়নে 2100 টকা আছিলে আৰু সেই 2100 টকাটো 2100 তলতে লিখি ইয়াত পৰিমাণ এটা আছিলে কাৰণে 1 লিখিলে এতিয়া আমি যোগ কৰিলে মুঠ পইচাটো ওলাই যাব ঠিক আছে 900 লগ লাগি হ'ল 900 লগ লাগি হ'ল 9101 মানে 1 1 2 আৰু 3 3 6 6 2 8 শূন্য দুটা আমি এনেকৈ লিখি দিব লাগে কাৰণ ইয়াত একো যিহেতু পইচা কথা নাহিলে ইয়াত আখৰেৰে লিখিবলৈ দিছে আমি কিন্তু আখৰেৰেও লিখিব লাগিব কি হ'ব 8299 ঠিক আছে ইয়াত স্বাক্ষৰ কৰিব লাগে ইয়াত বাৰু এতিয়া স্বাক্ষৰটো তোমালোকে নকৰিলেও হ'ব ইয়াতে নাম লিখিব লাগিব ইয়াত ক্ৰমিক নাম্বাৰ লিখিব লাগিব ঠিক আছে এতিয়া ইয়াৰ পিছৰ পৃষ্ঠাটোত কি আছে চাওঁ আহা ইয়াত কৈছে যে তলৰ প্ৰশ্নসমূহ উত্তৰ লিখোঁ আহা যদি পিতাৰে দুখন টেবুল ফেন কিনে তেন্তে ফেন দুখনৰ মুঠ দাম কিমান হ'ব যদি এতিয়া পিতাৰে দুখন টেবুল ফেন কিনে বুলি কৈছে টেবুল ফেন এখনৰ দাম কিমান আছিলে বাৰু তোমালোকৰ মনত আছেনে টেবুল ফেন এখনৰ দাম আছিলে 2399 টকা এতিয়া সেই 2093 টকা যদি এখনৰ দাম হয় দুখন বুলি ক'লে আমি কি কৰিম যে 2399 দুবাৰ যোগ কৰিব পাৰোঁ
তাৰ পৰিৱৰ্তে আমি পূৰণো কৰিব পাৰোঁ 9 9 18 8 উকলিল 1 9 9 18 1 19 9 উকলিল 1 3 3 6 1 7 2 2 4 চাবা আমি একেটা সংখ্যাকে দুবাৰ যোগ কৰাৰ পৰিৱৰ্তে 2 পূৰণ কৰি দিলেও একেই হ'ব 2 9 18 8 উকলিল 1 2 9 18 1 19 9 উকলিল 1 3 2 6 1 7 আৰু 2 2 4 6 একেই 4798 টকা ইয়াত আমি লিখিব পাৰিম 4798 টকা ঠিক আছে ইয়াৰ পিছত কৈছে যে অনুপে 28,800 টকা লৈ বজাৰলৈ গ'ল 2,800 টকাৰে তেওঁ কি কি সামগ্ৰী কিনিব পাৰিব এতিয়া চোৱা 2,800 টকা বুলি কোৱাৰ লগে লগে আমি ইয়াতে নিজে চাওঁচোন বাৰু 2,800 এইটো যদি লয় 2,400 হৈ গ'ল এটকা কম 2,400 আৰু তাৰ লগত আমি ল'বলৈ হ'লে আৰু বেলেগ বস্তু ল'লে 2,800 নহ'বই ঠিক আছে বেছি হৈ যাব এইটো 500 টকা গতিকে আমি মিলাই কৰি যদি লওঁ ইয়াৰে 2,100 টকা ইয়াৰ লগত তুমি 500 টকা 2,600 হ'ল হ'লনে ঠিক তেনেধৰণে আমি আৰু তাৰ লগত বা সেইটো নলৈ পেলাই আমি বেলেগ লৈ পেলাই বেলেগ বেলেগ ধৰণে মানে আমি ল'ব পাৰিম এটা বস্তু নহয় যে ইয়াৰ লগত ইয়াক মিলালেও আমি 1,800 ওচৰত পাম আকৌ যদি ইয়াৰ লগতো মিলোৱা তেতিয়া ইয়াৰ লগতো মিলাব পাৰা মোটামুটি 1,800 ওচৰা-ওচৰি পাম বাৰু দেই 1,800 নাপাওঁ কাৰেক্ট ঠিক আছে সৰি 2,800 নাপাওঁ 2,800 টকা এটা লৈ গৈছিলে 2,800 টকা নাপাওঁ মোৰ মুখত 1,800 ওলাইছে 2,800 ধৰি ল'বা তোমালোকে গত কি কৈছে দুটা বৈদ্যুতিক কেটলি আৰু এখন টেবুল ফেনৰ আনুমানিক দাম দুটা বৈদ্যুতিক কেটলি বুলি কওঁতে এটা বৈদ্যুতিক কেটলিৰ দাম আছিলে 499 টকা আৰু বৈদ্যুতিক কেটলিৰ লগত কৈছে যে এখন টেবুল ফেন এতিয়া চোৱা বৈদ্যুতিক কেটলি টেবুল ফেনখনৰ দাম আছিলে 2,399 আৰু বৈদ্যুতিক কেটলি এটা দাম আছিলে 499 দুটা বুলি যিহেতু কৈছে আমি 2 পূৰণ কৰি দিলে 998 পাম ইহঁতক যোগ কৰিলে হ'ল 8 8 9 17 7 কলিল 1 1 9 10 10 9 19 9 1 উকলিল 1 9 10 10 3 13 3 কলিল 1 1 2 3 3,397 টকা ঠিক আছে আমি লিখিব পাৰিম এতিয়া 3,397 টকা বুলি ঠিক আছে 3,397 টকা ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো কৈছে আটাইতকৈ বেছি আৰু আটাইতকৈ কম দামৰ সামগ্ৰীৰ মুঠ দাম কিমান আটাইতকৈ বেছি দামী সামগ্ৰীটো কি আছিলে জানানে আটাইতকৈ বেছি দামী সামগ্ৰীটো আছিলে এইটো ওজন জোখা মেচিনটো আৰু আটাইতকৈ কম আছিলে ইলেক্ট্ৰিক কেটেলটো ইহঁত দুটাৰ যোগফল কিমান হ'ব চাওঁ আহা 3,199 আৰু 499 আমি যোগ কৰিলে হ'ল 9 9 18 8 উকলিল 1 1 9 10 10 9 19 9 উকলিল 1 1 1 2 2 4 6 3 হয়নে নহয় আমি ইতিমধ্যে বহু যোগ অংক কৰিলোঁ কি হ'ল 3,698 টকা ঠিক আছে আমি ইয়াত লিখিব পাৰিম এতিয়া 3,698 টকা ঠিক আছে এতিয়া কৈছে চোৱা এটা ওজন জোখা মেচিন আৰু এটা ঘড়ী কিনিবলৈ প্ৰয়োজন হোৱা মুঠ টকাৰে অন্য কি কি সামগ্ৰী কিনিব পৰা যাব এতিয়া এটা ওজন জোখা মেচিন বুলি কৈছে এটা ওজন জোখা মেচিনৰ কিমান আছিলে 3,199 টকা ঠিক আছে আৰু কৈছে যে ওজন জোখা মেচিনটোৰ লগত এটা ঘড়ী কিনিব আৰু এটা ঘড়ী কিনিলে কিমান হ'ব চোৱা 1,500 আমি যদি মুখতে চাওঁ চোৱা এইফালে 3 1 4,500 প্ৰায় 4,600 টকা আৰু সেই 4,600 টকাত আমি ইয়াৰ পৰা বেলেগ বেলেগ ধৰণে মিলাই বস্তু কিনি থাকিব পাৰিম ঠিক আছে এতিয়া আমি এই দুটাও কিনিব পাৰোঁ 2,000 2,000 4,000 400 100 500 প্ৰায় 4,600 টকা হ'ল হয়নে ঠিক আছে তাৰ লগত আমি এইটো মিলাব পাৰোঁ এইটো মিলাই পেলাই আমি ইয়াক লৈ ল'ব পাৰোঁ ওচৰত প্ৰায় 2,600 টকা 4,600 টকাই হ'ব ঠিক তেনেধৰণে আমি ইয়াৰ লগত যদি ইয়াক মিলাওঁ তেতিয়াও সি 4,300 হ'ব ঠিক আছে ঠিক একেধৰণে আমি বেলেগ বেলেগ ধৰণে সজাই ল'ব পাৰোঁ আমি বেলেগ বেলেগ ধৰণে উত্তৰ পাম গতিকে ইয়াত তোমালোকক কৈছে যে উত্তৰ একাধিক হ'ব পাৰে বুলি গতিকে উত্তৰৰ কথা তোমালোকে ইমান চিন্তা কৰিব নালাগে যে এটাই হ'ব উত্তৰ সকলোৰে কাৰণে বেলেগ বেলেগ হ'ব পাৰে এইটো মই তোমালোকলৈ এৰিছোঁ তোমালোকে নিজে কৰিবা ইয়াতো চোৱা এটা প্ৰহেলিকা বুলি কৈছে যে তিনিটা চোলা দি পেলাই যোগ চিন দি থৈছে 750 গতিকে এটা দাম আমি উলিয়াই ল'ব লাগিব তিনিখন ফেনৰ দাম 4,500 এখন ফেনৰ দাম উলিয়াই ল'ব লাগিব
আৰু তৰমুজ 4টাৰ দাম কিমান 160 গতিকে এটাৰ দাম উলিয়াই ল'ব লাগিব ইয়াক যদি আমি 3 ভাগ কৰোঁ কিমান হ'ব বাৰু চোৱাচোন 250কে হ'ব 250 250 250 টেবুল ফেন চিলিং ফেন এখনত কি হৈছে 4500কে তিনিখনত আছে এখনত কিমান হ'ব 15 1500 ঠিক আছে 1500 আৰু তৰমুজ চোৱা 4টাত 160 চ' এটাত হ'ব 40 গতিকে এতিয়া তোমালোকে চোৱা ইয়াত যিহেতু তোমালোকক এটা চাৰ্ট কৈছে এটা তৰমুজ দুটা চাৰ্ট গতিকে দুটা চাৰ্ট হ'লে 250 250 দুটা যোগ কৰিবা আৰু তাৰপিছত এটা 40 যোগ কৰিবা ঠিক আছে 250 250 40 যোগ কৰিলে কি হ'ব তোমালোকে নিজে চাই লোৱা 250 250 40 কি হ'ব 0 পাঁচে পাঁচে 10 10 10 4 14 4 উকলিল 1 1 2 3 3 2 5 540 ঠিক আছে ইয়াত তোমালোকে তেনেধৰণে 540 লিখিব পাৰিবা ঠিক এতিয়া ইয়াত চোৱা এখন ফেন এটা চুলা এটা তৰমুজ 1500 250 40 1500 250 40 ইয়াক যোগ কৰিলে হ'ল 0 5 4 9 5 2 7 1 1790 টকা 1790 টকা ঠিক তেনেধৰণে ফেন দুখন আছে ফেন দুখন মানে 1500 1500 দুটা হ'ব লগত 250 হ'ব ঠিক আছে এতিয়া তোমালোকলৈ এইটো আৰু এইটো এৰিছো তোমালোকে কৰি পেলাই উত্তৰটো কমেন্ট বক্সত দিবাচোন দেই এতিয়া একদম অতি সহজ যদি নোৱাৰা মোক জনাই দিবা মই তোমালোকক আকৌ শিকাই দিম কিন্তু একদম ইজি চোৱা এইটো 1500 1500 আৰু 250 ইতিমধ্যে মই তোমালোকক দেখুৱাই থৈছো আকৌ ইয়াত 1500 1540 যোগ কৰিলে যি পাবা সেইটোৱে হ'ব ঠিক আছে তোমালোকক এই তৃতীয় ভিডিঅ'ত এই সম্পূৰ্ণ পাঠটো শেষ কৰিলো গতিকে তোমালোকে সম্পূৰ্ণ চেপ্টাৰটো ভালদৰে বুজিবলৈ চেষ্টা কৰিবা আৰু যদি কিবা বুজি নোপোৱা কমেন্ট যোগে জনাবা পিছৰ ভিডিঅ'ত পুনৰ লগ পাম